নিৰ্বাচনত কিয় অংশগ্ৰহণ কৰিছে প্ৰথমবাৰৰ কাৰণে আৰু এই কাৰ্যসূচীৰ যোগেদি আমি ৰাইজক এই কথাকেই ক'বলৈ বিচাৰিছোঁ যে আচলতে এই পঞ্চায়ত কেলেই একমাত্ৰ ৰাইজৰ কেৱল ৰাইজৰ এটা অনুষ্ঠান। এই অনুষ্ঠানত যদি ৰাইজৰ দলৰ প্ৰতিনিধি বিজয়ী হৈ যদি আপোনালোকক প্ৰতিনিধিত্ব কৰে আঞ্চলিক পঞ্চায়তত, আমাৰ প্ৰতিনিধি আৰু আমাৰ দলে পঞ্চায়তৰ যোগেদি ৰাইজে পাব লগা যিসমূহ অধিকাৰ, সেই অধিকাৰসমূহ কেনেকৈ আমি ৰাইজৰ পক্ষত আজৰি আনিব পাৰোঁ সেই সম্পৰ্কে আমাৰ কৰ্মীসকলে ব্যাখ্যা কৰিছে ইতিমধ্যে। আৰু আজি এই আলাকজাৰী জালিমুৰা গাঁৱৰ অৱশিষ্ট যিখিনি পৰিয়াল, যিসকল ভোটাৰ, পৰম শ্ৰদ্ধাৰ যিসকল নাগৰিক, সেইসকলৰ আমি স্পৰ্শ কৰিম, তেখেতসকলক আমি সম্বোধন কৰিম, তেখেতসকলক আমাৰ কথাখিনি আৰু আমাৰ প্ৰাৰ্থীৰ কথাখিনি জনাম। বন্ধুসকল, মই আপোনালোকক অনুৰোধ কৰিম, প্ৰয়োজনত আপোনালোকে যোনেই য'তেই থাকে, য'তেই নাথাকক, তাৰ পৰাই আমাৰ কথাখিনি আপোনালোকে মনোযোগেৰে শুনিব। বন্ধুসকল, আমি খুব ভালকৈ জানো ভাৰত স্বাধীনতাৰ ঠিক সেই পাৰ্টিকুলাৰ সেই মুহূৰ্তৰ পৰাই আমাৰ দেশত গ্ৰামাঞ্চলত এক পঞ্চায়ত প্ৰতিষ্ঠান আছে। কিন্তু এই প্ৰতিষ্ঠানসমূহে আমাৰ সংবিধানে এই পঞ্চায়তক যিবোৰ ক্ষমতা দিছে, যি কৰ্তৃত্ব দিছে, আমাৰ গাঁৱৰ ৰাইজৰ উন্নয়ন, গাঁৱৰ দৰিদ্ৰ জনতাৰ কল্যাণৰ কাৰণে বিভিন্ন ব্যক্তিগত হিতাধিকাৰী আঁচনি, এইসমূহ সুনিৰ্দিষ্টভাৱে পঞ্চায়তৰ যোগেদি যাতে মানুহে পাব পাৰে। প্ৰত্যেকখন গণতন্ত্ৰত আমি কথা কোৱাৰ পৰা আমি বঞ্চিত হৈ আছোঁ। যদি প্ৰশ্ন কৰা যায় তেতিয়াহ'লে আপোনালোকে জেলত যাব লাগিব। অলপতে যিটো আমাৰ জম্মু কাশ্মীৰত মানে আমাৰ আচলতে সিহঁতত আমাৰ বহুত নিৰীহ মানুহৰ হত্যা হ'ল বা মৃত্যুবৰণ কৰিলে, এই বিষয়ৰ ওপৰত প্ৰশ্ন যিমানবিলাকে প্ৰশ্ন কৰিছে চবকে কিন্তু তেওঁলোকে এৰেষ্ট কৰিছে। তাৰে মানে তেওঁলোকে এটা কথা কৈ আছে যে সিন্ধু নদীৰ পানী পাকিস্তানত যোৱাটো বন্ধ কৰিব, আৰু সিন্ধু নদীৰ পানী যদি পাকিস্তানত নাযায় তেতিয়াহ'লে পাকিস্তান মানে পিয়াহত মৰিব, তাত খেতি বাতি নহ'ব ইত্যাদিবোৰ মানে নিউজত প্ৰচাৰ কৰি আছে গতি মিডিয়া। কিন্তু এইটো প্ৰশ্ন এটা প্ৰশ্ন কৰিছে যে সিন্ধু নদীৰ পানী কিমান দিন ধৰি ভাৰতত আবদ্ধ কৰি ৰাখিব? সিন্ধু নদীৰ পানীটো আবদ্ধ কৰি ৰাখিব পৰা এইটো আমাৰ ভাৰতত যিটো ব্যৱস্থাটো আছে নে নাই? সিন্ধু নদীৰ পানী যদি ভাৰতত আবদ্ধ কৰি ৰাখিব লাগে পাকিস্তান নোযোৱাকৈ, তেতিয়াহ'লে যিমান পইচা খৰচ কৰিব, যদি চবখিনি পইচাই খৰচ কৰে, তথাপিতো 20 বছৰ লাগিব যে সেই পানীখিনি আবদ্ধ কৰি ৰখাৰ কাৰণে যিখিনি তাত মানে পুখুৰী সদৃশ বা হ্ৰদ সদৃশ যিটো বস্তু তৈয়াৰ কৰিব লাগিব। এইটো নোহোৱাকৈ মানুহ আগুৱা ভৰিছে যে সিন্ধু নদীৰ পানী নগ'লে পাকিস্তান মৰি যাব। তাৰমানে এই কিছুমান আগুৱা কথা কৈ তেখেতসকলে আমাক মানে মানুহক বিভ্ৰাম কৰি আছে। এই কথাটো সঁচা হ'ব হ'ল যে বিজেপিক যিকোনো মুহূৰ্তত আমি প্ৰতিহত কৰি সুস্থ গণতন্ত্ৰত যদি আমি তৈয়াৰ কৰিব নোৱাৰোঁ, তেতিয়া আমাৰ বিপদ কিন্তু আসন্ন। সেয়ে মই ৰাইজক অনুৰোধ কৰিছোঁ যে আমাৰ যিটো ৰাইজৰ দলৰ এজনে কেণ্ডিডেট আছে, তেখেতক জয়যুক্ত কৰি যে পঞ্চায়তত যদি বিৰোধীৰ ভূমিকা আঞ্চলিক মানে নীতি আদৰ্শৰ লগত জড়িত থকাটো আৰু বিৰোধীৰ যদি নাথাকে, পঞ্চায়তে হওক ৰাজ্য মানে আমাৰ বিধানসভা লোকসভা বিৰোধী যদি নাথাকে, কিন্তু গণতন্ত্ৰ একচত্ৰী হৈছে। নিজে যি ইচ্ছা সেইটোৱে কৰিব। যদি আপোনালোকে সফল যদি পঞ্চায়তী আইনখন যদি ৰূপায়ণ কৰিব বিচাৰে গাঁও অঞ্চলত, তেতিয়াহ'লে আপোনালোকে অন্ততঃ মনোভাৱ বেগমক কেচিলৰ পদ্ধতি জয় দিব। Babulu Maik posa. Kenapa?
বলতে দিছিস মই বলতে মায়া অখিল গগৈ জিন্দাবাদ লাগে মজা আছিল আমাৰ এই যে সদ্য সমাপ্ত যি পঞ্চায়ত নিৰ্বাচন 2025 এই পঞ্চায়ত নিৰ্বাচন আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে যে এক ভয়ংকৰ নহলৈ অৱনমিত কৰিলে এই ঘটনাৰ একেবাৰে জীৱন